এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো। শেষ হোৱাৰ দিশে গতি কৰিছে মমতা বেনাৰ্জীৰ টিএমচি। পুনৰ ডিডিৰ টিএমচিত মক্ষম আঘাত পৰিছে আৰু তৃণমূল কংগ্ৰেছ ত্যাগ কৰিছে ৰাজ্যসভাৰ সাংসদ প্ৰকাশ সিং বাৰাইকে। এসপ্তাহৰ ভিতৰত তৃতীয়গৰাকী সাংসদে দল ত্যাগ কৰিছে, টিএমচি ত্যাগ কৰিছে আৰু বৰ্তমান সময়ত এটাৰ পিছত আন এজন নেতাই টিএমচি দল ত্যাগ কৰা পৰিলক্ষিত হৈছে। জনাইছো এই মুহূৰ্তত সবিস্তাৰে ডাঙৰ খবৰ। শেষ হোৱাৰ দিশে মমতা বেনাৰ্জীৰ টিএমচি, পুনৰ টিএমচিত মক্ষম আঘাত দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ দল ত্যাগ কৰিছে, তৃণমূল কংগ্ৰেছ ত্যাগ কৰিছে ৰাজ্যসভাৰ সাংসদ প্ৰকাশ সিং বাৰাইকে। এই মুহূৰ্তত ডাঙৰ খবৰ, এসপ্তাহৰ ভিতৰত তৃতীয়গৰাকী সাংসদৰ দল ত্যাগ। টিএমচি দল ত্যাগ কৰিছে। ৰাজ্যসভাত টিএমচি সাংসদৰ সংখ্যা 10 গৰাকীলৈ হ্ৰাস পাইছে বৰ্তমান সময়ত। আৰু পূৰ্বে দল ত্যাগ কৰিছিল সুখেন্দু শেখৰ ৰয় আৰু সুস্মিতা দেৱে। আৰু শেষ হোৱাৰ দিশে মমতা বেনাৰ্জীৰ টিএমচি। এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ, শেষ হোৱাৰ দিশে মমতা বেনাৰ্জীৰ টিএমচিত এটাৰ ওপৰত আনটো মক্ষম আঘাত পৰি গৈ আহিছে। তৃণমূল কংগ্ৰেছ দল ত্যাগ কৰিছে ৰাজ্যসভাৰ সাংসদ প্ৰকাশ সিং বাৰাইকে আৰু এসপ্তাহৰ ভিতৰত তৃতীয়গৰাকী সাংসদৰ দল ত্যাগ দেখিবলৈ পোৱা গৈছে। আমি জনাই আছো এটা অত্যন্ত ডাঙৰ খবৰ বুলি ক'ব লাগিব এই মুহূৰ্তত। বংগৰ পৰা আহিছে এই খবৰ, কিয়নো টিএমচিত এটাৰ ওপৰত আন এটা মক্ষম আঘাত পৰা পৰিলক্ষিত হৈছে। এসপ্তাহৰ ভিতৰত তৃতীয়গৰাকী সাংসদে দল ত্যাগ কৰিছে। এইটো সপ্তাহত প্ৰথমতে সুখেন্দু শেখৰে দল ত্যাগ কৰিছিল, তাৰপিছত সুস্মিতা দেৱে দল ত্যাগ কৰিছিল আৰু আজি শেহতীয়াকৈ ৰাজ্যসভাৰ সাংসদ প্ৰকাশ সিং বাৰাইকে দল ত্যাগ কৰিছে, টিএমচি ত্যাগ কৰিছে আৰু এই মুহূৰ্তত টিএমচিত মক্ষম আঘাত পৰিছে। আমি জনাইছো সবিস্তাৰে এই মুহূৰ্তত ডাঙৰ খবৰটো, টিএমচিত পুনৰ মক্ষম আঘাত পৰিছে। পুনৰ শেষ হোৱাৰ দিশে মমতা বেনাৰ্জীৰ টিএমচিত প্ৰথমতে যি নিৰ্বাচনত বিপুল পৰাজয় বহন কৰিছে আৰু পৰাজয় বহনৰ পিছতে বিপদে এৰি নিদিয়া হৈছে মমতা বেনাৰ্জীক। এটাৰ ওপৰত আন এটা নেতাই দল ত্যাগ কৰিছে টিএমচি আৰু শেহতীয়াকৈ এসপ্তাহৰ ভিতৰত তৃতীয়গৰাকী সাংসদে দল ত্যাগ কৰিছে। আৰু যি বৰ্তমান সময়ত দল ত্যাগৰ খবৰ আমি লাভ কৰিছো, প্ৰকাশ সিং বাৰাইকে দল ত্যাগ কৰিছে। এসপ্তাহৰ ভিতৰত তৃতীয়গৰাকী সাংসদৰ দল ত্যাগ দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যসভাত টিএমচি সাংসদৰ সংখ্যা বৰ্তমান সময়ত 10 গৰাকীলৈ হ্ৰাস পাইছে। আৰু পূৰ্বে দল ত্যাগ কৰিছিল সুখেন্দু শেখৰ ৰয় আৰু সুস্মিতা দেৱে। আমি জনাই আছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যবাসীক জনাই আছো, কলকাতাৰ যি বংগৰ টিএমচি মমতা ডিডিৰ দুৰ্গত পুনৰ মক্ষম আঘাত পৰিছে। পুনৰ ডিডিৰ টিএমচিত মক্ষম আঘাত দেখিবলৈ পোৱা গৈছে। তৃণমূল কংগ্ৰেছ দল ত্যাগ কৰিছে ৰাজ্যসভাৰ সাংসদ প্ৰকাশ সিং বাৰাইকে আৰু এসপ্তাহৰ ভিতৰত তৃতীয়গৰাকী সাংসদৰ দল ত্যাগ দেখিবলৈ পোৱা গৈছে। ক্ৰমান্বয়ে এজনৰ ওপৰত আন এজন নেতাই দল ত্যাগ কৰিবলৈ লৈছে। ৰাজ্যসভাত টিএমচি সাংসদৰ সংখ্যা হ্ৰাস পাই বৰ্তমান 10 গৰাকীলৈ আৰু পূৰ্বে দল ত্যাগ কৰিছিল সুখেন্দু শেখৰ ৰয় আৰু সুস্মিতা দেৱে।